যদি ক'ব লগা হয়, আজি লাইখুটা স্থাপনত আমাৰ যিখিনি বিষয়ববীসকল আছে, শুভাকাংক্ষীসকল আছে, তেওঁলোক সকলো আহিলে আৰু লাইখুটাটো স্থাপন কৰা হ'ল, তাত নৈবেদ্য দিয়া হ'ল, সকলোৱে প্ৰণাম ল'লে তাতে। এতিয়া আমি লক্ষ্মী পূজা কেইদিনীয়া কাৰ্যসূচী আয়োজন কৰিছে? প্ৰকৃততে লক্ষ্মী পূজা আমাৰ এদিনীয়া হয়, কিন্তু সিদিনা আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান, আমি বিশেষকৈ নাটখন আমি বেলেগ দিন এটাত কৰিম। যেনে লক্ষ্মী পূজা কৰিম 6 অক্টোবৰ আৰু নাটকখন কৰিম 9 অক্টোবৰ। গতিকে সেনেকৈ ভাবিলে দুদিনীয়া হয়। হয়, নাট পৰিচালক আমাৰে উদীয়মান শিল্পী, খুব মৰমৰ, তেওঁ বিপুল কুমাৰ দাস, আৰু নাট্যকাৰ হ'ল প্ৰণৱ বৰুৱা, প্ৰভু ভক্ত। আমাৰ ভক্তপ্ৰাণ ৰাইজক আমাৰ ফালৰ পৰা ক'বলগীয়া বিশেষ নাথাকে। আমাৰ ভক্তপ্ৰাণ ৰাইজে জানেই, সকলোৱে জানে। এই পূজাখনত নিজে উপস্থিত হৈ নেদেখিলে ক'বলৈ অলপ টানেই লাগে। আমি ইমান আগ্ৰহেৰে, বিশেষকৈ লক্ষী বুলি ক'লে আই মাতৃসকল আগবাঢ়ি আহে, তেওঁলোকৰ লগত ল'ৰা ছোৱালী আহে, নাতি নাতিনীসকল আহে, পিতৃ মাতৃৰ কথা আছেই, আৰু দম্পতীসকলৰ কথা আছে, জ্যেষ্ঠজনৰ কথা আছে, আৰু পৰিৱেশটো খুব শীতল হয়, শান্তিপূৰ্ণ হয়। আৰু তাৰ মাজতে আমাৰ ওজাপালি থাকে, আৰু ঢুলীয়া থাকে, ঢুলীয়া কালীয়া এইবিলাক থাকে না। মই কৈছোঁ আগতে যে আমাৰ সাংস্কৃতিক অনুষ্ঠান নাটকখন আমি 9 অক্টোবৰত নিছোঁ। গতিকে সেইদিনা আমাৰ ঢুলীয়াখিনিয়ে থাকে, ঢুলীয়া, কালীয়া বা ওজাপালি। আৰু সম্ভৱ হ'লে আমি কেতিয়াবা আয়তীসকলেও নাম পৰিৱেশন কৰে। সেইটো আমাৰ এটা আমাৰ 2দিনীয়া 3দিনীয়া ভিতৰত কাৰ্যসূচী এটা হ'ব। আমি এতিয়াও এইখন মানে ঠিক কৰা নাই, কিন্তু আমি এটা মানে উদ্যোগী মন এটা লৈছোঁহে। আমি কৰিব লাগিব। এই পূজাখন যাওঁ, এইবেলি পূজাখন যোৱাৰ পাছত আমি বহিম, আলোচনা কৰিম, বাজেট উলিয়াব লাগিব। বাজেট তৈয়াৰ কৰি পেলাই আমি কি অনুষ্ঠান ৰাখিম, কেনেকৈ কৰিম, সেইটো আমি পাছলৈ ৰাখি থৈ দিছোঁ কাৰ্যসূচী হিচাপে। Stay informed, stay ahead. News NE 365.